আজি আপোনালোকে জানে যে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিলাসীপা জিলা সমিতিৰ উদ্যোগত বিলাসীপাস্থিত আপোনাৰ গান্ধী চকত আজি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক এটা আহ্বান জনাইছোঁ যে আচলতে আপোনালোকে ভোট প্ৰদান কৰিছে, ৰাইজে আপোনালোকে দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিছে, আমি ভাল পাইছোঁ। কিন্তু আচলতে ৰাইজৰ পৰা চেঞ্চুৰী ভোট লৈ পেলাই আচলতে ৰাইজক মাধমাৰ উঠোৱাটো এক দুৰ্ভাগ্যৰ বিষয়। গতিকে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এটা সকলো জাতি জনগোষ্ঠীৰ সংখ্যালঘু ৰাইজৰ এটা সংগঠন হিচাপে আমি আপোনালোকক আহ্বান জনাইছোঁ যে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সুনাম আছে, সেই সুনাম থকা মুখ্যমন্ত্ৰীৰ দিনত আচলতে যদি এই এনেকে আচলতে যদি মূল্য বৃদ্ধি কৰা হয় এইটো এক দুৰ্ভাগ্যৰ বিষয়। আচলতে মূল্য বৃদ্ধি ৰোধ কৰাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰভাৱে আহ্বান জনাইছোঁ আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছোঁ। আৰু আমি অনাগত দিনত যদি এই মূল্য বৃদ্ধি ৰোধ কৰা নহয় আমি ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি বাধ্য থাকিম। আৰু আপোনালোকে জানে যে দেশত যেনেধৰণে সাম্প্ৰদায়িক আমাৰ মন্তব্যসমূহ বিয়পি পৰিছে, তেনে ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে এতিয়া ইলেকশ্যন এতিয়া শেষ, গতিকে এই ইলেকশ্যনৰ পিছত যাতে কোনো ধৰণৰ জাতি জনগোষ্ঠীৰ মাজত যাতে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰা নহয়, ইয়াৰ পৰিৱৰ্তে যাতে মূল্য বৃদ্ধি যাতে হ্ৰাস কৰা হয় আৰু বিশেষ ধৰণে পেট্ৰল ডিজেলকে আদি কৰি আপোনাৰ ৰন্ধন গেছ যাতে যি মূল্যত বিক্ৰী হৈ আছে এই মূল্যৰ যাতে হ্ৰাস কৰা হয়, তাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বিশেষ ধৰণে আহ্বান জনাইছোঁ আৰু ইয়াৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছোঁ।